নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। কলকাতা নাইট ৰাইডাৰ্ছে 29 ৰানত পৰাস্ত কৰিছে গুজৰাট টাইটেন্স দলক আৰু গুজৰাট টাইটেন্সটো একেবাৰে টপত আছিলে তেনেকুৱা এটা টিমক তলৰ ফালে থকা টিম কেকেআৰে পৰাস্ত কৰিছে আৰু ইয়াৰ পাছত কেকেআৰৰ যিটো টপ 4 সুযোগ টপ 4 যিটো আশা সেইটো কিন্তু এতিয়াও বনি আছে। কেকেআৰে মৰি ধৰি হলেও মৰি পৰি হলেও মুঠতে জিয়াই আছে যেনেকৈ হলেও, গতিকে কেকেআৰে মেক্সিমাম 15 পইণ্টত এতিয়াও পাবগৈ পাৰিব। তেওঁলোকৰ বৰ্তমান সময়ত 11 পইণ্ট হৈছে আৰু দুখন খেল তেওঁলোকৰ বাকী আছে, সেইফালে 15 পইণ্টত তেওঁলোকে পাবগৈ পাৰিব। কিন্তু তাৰ লগতে তেওঁলোকে এটা কথা আশা কৰিব লাগিব, লোকৰ ওপৰত নিৰ্ভৰ কৰিব, বেলেগ টিমৰ ওপৰত নিৰ্ভৰ কৰিব যে ৰাজস্থান ৰয়েলছ হাৰক, CSK হাৰক, ওপৰত PBKS হাৰক, ওপৰৰ যিবিলাক টিম আছে এইবিলাক সাধাৰণতে হাৰি পেলাই তেওঁলোকতকৈ কম পইণ্টত ৰখা বা তেওঁলোকৰ সমান পইণ্টতে ৰখা এনেকুৱা ধৰণৰ কথা কিছুমান থাকে, তাত ইকুৱেশ্যন এটা থাকে, লোকৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু মোৰ অনুসৰি লোকৰ ওপৰত নিৰ্ভৰ কৰি কোনো লাভ নাই। আপোনালোকে নিজে যেতিয়া কোৱালিফাই কৰিব নোৱাৰিলে, নিজৰ দমত যেতিয়া কোৱালিফাই কৰিব নোৱাৰিলে, 15 পইণ্টত যদি ৰৈও যায়গৈ, বেলেগবিলাক হাৰি মিলি যদি মিলিও যায় বস্তুটো, তথাপিতো মানে নিজৰ দমত যোৱা কথাটো বেলেগ হয় আৰু লোকৰ দমত যোৱা কথাটো বেলেগ হয়। গতিকে যি কি নহওক ক্ৰিকেটৰ খেলত যি টি সংঘটিত হৈ যায়, নেট ৰান ৰেট হওক বা বেলেগ হাৰি মেলিও মিলি মেলিও কেতিয়াবা কিছুমান আগলৈ গুচি যায়, কিন্তু নিজৰ দমত যোৱাটোহে কিন্তু আচল টিম। এবাৰ কেকেআৰে যদি আৰু এখন খেল বেছিকৈ জিকি থ'লেহেঁতেন তেন্তে আজি বেলেগো হ'ব পাৰিলেহেঁতেন পইণ্টছ টেবুলত স্থিতি তেওঁলোকৰ। প্ৰথম অৱস্থাত কেকেআৰ টিমটোৱে যি ধৰণে হাৰিছিলে মেটছবিলাক, তাৰ পাছত আকৌ ৰিকভাৰী হোৱা আমি দেখিবলৈ পাইছিলোঁ। একেৰাহে প্ৰথমতে হাৰিছিলে, তাৰ পাছত একেৰাহে বহুতকেইখন জিকিছিলে। গতিকে শেষৰ ফালেহে এওঁলোকে আচল পাৱাৰটো দেখুৱাইছিলে। টিমটো মানে এওঁলোকৰ একেবাৰে ভালদৰে সংগঠিত হ'বলৈ বহুত দিনেই লাগি গ'ল। হাৰি এওঁলোকে জিকিছে, কিন্তু এতিয়া বৰ কঠিন, বৰ্তমান সময়ত ইমানো ইজি নহয়, যিহেতু ইকুৱেশ্যন বাকীবিলাকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। গতিকে মিৰেকল হ'ব লাগিব, এওঁলোকৰ কাৰণেতো মিৰেকল হ'লেহে তেওঁলোকে কোৱালিফাই কৰিব পাৰিব। গতিকে বেছি আশা কৰি লাভ নাই, তথাপিতো আশাৰ ৰেঙনি এটা বাকী আছে তেওঁলোকৰ কাৰণে। বাকী গুজৰাট টাইটেন্স টিমটোৱে আজি যদি জিকিলেহেঁতেন তেতিয়া 18 পইণ্ট লৈ পেলাই তেওঁলোকে বহুত শক্তিশালী স্থিতি থাকিলেহেঁতেন, ডাইৰেক্ট কোৱালিফাই কৰি গ'লহেঁতেন, কিও লাগি গ'লগৈহেঁতেন। কিন্তু এইখন খেল হাৰিলে ন। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ, প্ৰিডিকশ্যন দিছিলোঁ যে এইখনত গুজৰাট হয়তো হাৰিছে। গতিকে আপোনালোকে যদি চাই আজি কেকেআৰৰ বেটিং বলিং সকলো ভালেই হৈছে, কিন্তু এটা কথা 247 ৰানৰ টাৰ্গেট দিলে হয়, কিন্তু গুজৰাট টাইটেন্স দলটো ইমানখিনি উইকেট থাকিও উইকেট নগ'লগৈ, সাধাৰণতে ইমান শ্ল' হৈ গ'ল মাজত। মুঠতে যেনেকৈ খেলিব লাগিছিলে, যিটো ইণ্টেণ্ট দেখুৱাব লাগিছিলে 247 ৰানৰ টাৰ্গেটটো চেছ কৰাৰ ক্ষেত্ৰত, 248 ৰানৰ টাৰ্গেটটো, সেইটো ইণ্টেণ্ট আমি দেখিবলৈ নাপালোঁ। ঠিকেই খেলিছে, এটা ৰেটতে খেলিছে, কিন্তু তাতকৈ আৰু ওপৰত যাব লাগিছিলে, যিহেতু টাৰ্গেটটো অলপ বিশাল আছিলে। উইকেট থাকি যোৱাকৈ মানে নাহাৰেগৈ আৰু T20 খেল আপুনি যিমান পাৰে ইমান ৰিস্ক ল'ব পাৰিব লাগে, কিন্তু সেই ৰিস্কটো আজি তেনেকৈ ল'ব নোৱাৰিলে, সেইটো কাৰণে আজি হাৰিবলগীয়া হ'ল। গতিকে আপোনালোকে যদি চাই কলকাতা নাইট ৰাইডাৰ্ছৰ আজি ৰাহানে 14, ফিন এলানে ধুনীয়া খেলিলে 35টা বলত 93 ৰান, 10টা 6, 4টা 4। অংকুৰিছ ৰঘুবংশী দুগুণ গতিত প্ৰায় খেলিছে 44টা বলত 82। কেমৰন গ্ৰীনেও আজি 50 মাৰিলে 28টা বলত 52 ৰান। মহম্মদ সিৰাজে এটা আৰু চাই কিশোৰে এটা উইকেট লৈছিলে, বাকী গোটেইবিলাক বলাৰে আজি পিটন খাইছে, ধুলাইটো পৰিছে। বাকী গুজৰাট টাইটেন্সে 20 অভাৰ 218 ৰানত ৰৈ যায়। সাই সুদৰ্শন 28টা বলত 53 ৰান কৰি নট আউট হৈ থাকে, তেখেতে মাজত আঘাতপ্ৰাপ্তও হৈছিলে। আৰু শুভমান গিল 85 ৰান কৰি আউট হৈ যায় 49টা বলত। দেন সিন্ধুৱে 1, বাটলাৰ 57, বাটলাৰে 50 মাৰিলে। দেন ৰাহুল তেৱাটিয়া 2। বাকী উইকেট সৌৰভ ডুবে 23 ৰান দি এটা, কেমৰন গ্ৰীণ 25ত এটা, কাৰ্তিক ত্যাগী 59টা আজি উইকেট নাই, পিটন খালে অলপ। মাথিছে পাঠিৰানা আজি 1 অভাৰ 2টা বল মাৰিলে, 9 ৰান দিলে, কিন্তু তেওঁৰ যদি আমি ক'বলৈ যাওঁ আঘাতপ্ৰাপ্ত হৈ আকৌ বাহিৰ হৈছে বুলি আমি বৰ্তমান সময়ত খবৰ পাইছোঁ, বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে বৰ্তমান সময়ত। গতিকে এই 1 অভাৰ 2টা বল মাৰোঁতে আঘাতপ্ৰাপ্ত হ'ল। আজি প্ৰথম খেলিছিলে পাঠিৰানাই, কিন্তু সেয়াই ঠিক নহ'লে তেওঁৰ কথাটো, ইমান দাম দি কিনিছিলে, একো কাম নহ'লে, আজি আকৌ সেই বাহিৰে হ'বলগীয়া হ'ল। দেন সুনীল নাৰায়ণ 29 ৰান দি 2টা উইকেট 4 অভাৰ, অত্যন্ত সুন্দৰ বলিং। বৰুণ চক্ৰৱৰ্তী 4 অভাৰ 47 আৰু অনুকূল ৰয় 1 অভাৰত 10। গতিকে সুনীল নাৰায়ণ য'ত নেকি 4 অভাৰত 29 ৰান দিছে, বেলেগ বলাৰে 4 অভাৰত 50-60 দিয়ে, তেনেকুৱা এটা সময়ত সাধাৰণতে সুনীল নাৰায়ণৰ কিন্তু যিটো ৰহস্য সেইটো ভেদ কৰিবলৈ কিন্তু বহুত কঠিন আছে। ইমান বছৰ খেলি আছে নাৰায়ণে, চ' আজিলৈকে তেওঁৰ বল ভালদৰে তেনেকৈ এটেক কৰিব পৰাই নাই, কাচিত মাৰ খায়, কাচিত কেতিয়াবা কোনোবা এখন মেটছত মাৰ খোৱা দেখিবলৈ পোৱা যায়। গতিকে সুনীল নাৰায়ণ মানে ক'বলৈ গ'লে লেজেণ্ডেৰী প্লেয়াৰ ন, সদায় প্ৰত্যেকখন খেলতে ৰানো কম দিয়ে, উইকেটো উলিয়াই লৈ যায়। আজি মেন অফ দ্য মেটচ হৈছে, হয়তো এখন খেলৰ মেন অফ দ্য মেটচ দিয়া হৈছে তেখেতক। গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে লেজেণ্ড খেলুৱৈ, সেয়া সাধাৰণতে পৰিচয়। বাকী আপোনালোকে যদি চাই পইণ্টছ টেবুলখন, বৰ্তমান সময়ত RCB 1 নম্বৰ পজিশ্যনত আছে 16 পইণ্টেৰে সৈতে, GT 2 নম্বৰ পজিশ্যনলৈ আহিছে। দেন SRH 14 পইণ্টেৰে সৈতে 3 নম্বৰত আছে, PBKS 4 নম্বৰ, 5 নম্বৰত RR, 6 নম্বৰত CSK, 7 নম্বৰত KKR আছে। KKR বিচাৰিব যে CSK, RR, PBKS এইবিলাক টিম হাৰক, তেতিয়া তেওঁলোকে ওপৰলৈ যোৱাৰ চান্সটো থাকিব। গতিকে বনিবগৈও পাৰে কিবা কিবি মিলি পেলাই, কিন্তু মোৰ মতে আশা নকৰাই ভাল হ'ব। বাকী নেক্সট খেলবিলাক আমি চাব লাগিব, বাকী কোন যাব পাৰে। প্ৰথম স্থানত থকা দুটাটো যাবই, 16টো কাট অফ হয়, 16 পইণ্টটো কাট অফ হ'ব নিচিনাই লাগিছে। 16 পইণ্ট যিহেতুকে প্ৰথম দুটা পাই গ'ল, বাকী আৰু বহুতকেইটা টিম 16 পইণ্টত পাবগৈ পাৰিব। গতিকে 16 পইণ্টটো ইয়াৰ পৰা কাট অফ হ'ব নিচিনা লাগিছে। বাকী KKRৰ যিটো 15 পইণ্ট মেক্সিমাম পাবগৈ পাৰে গোটেইকেইখন জিকিলে, তেতিয়া মানে সেই বেলেগৰ ওপৰত নিৰ্ভৰ কৰিহে মানে হ'লে হ'ব আৰু সেইটো মই বেলেগকৈ আৰু নকওঁ ন, বেলেগৰ ওপৰত নিৰ্ভৰ কৰি লাভ নাই। তাৰপৰা
এতিয়া আহিলে আমি নেক্সট খেলখনৰ কথালৈ দেওবাৰে দুখন খেল আছে দেওবাৰে ডাবল হেডাৰ 3:30 বজাত পাঞ্জাৱ কিংছ আৰু RCB এখন ডাঙৰ খেল যদি RCBয়ে জিকে হয়তো কিউ লাগি যাব তেওঁলোকৰ নামৰ পাছত যেহেতুকে অফিচিয়েলি কোৱালিফাই কৰি যাব লাগে 18 পইণ্টত 16 পইণ্ট অলৰেডি হৈ আছে গতিকে কোৱালিফাই কৰি যাব লাগে আৰু পাঞ্জাৱ কিংছ যদি কেনেবাকৈ হাৰে তেতিয়া তেওঁলোক অলমষ্ট বাহিৰ হৈ যাবলৈ আছে মানে নিজৰ হাতত একো নাথাকিবগৈ আৰু যদি কেনেবাকৈ পাঞ্জাৱ কিংছ এখন খেল হাৰে পাঞ্জাৱ কিংছৰ ফালৰ পৰা চাবলৈ গ'লে পাঞ্জাৱ কিংছৰ দৃষ্টিভংগীৰ পৰা চাবলৈ গ'লে এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল তেওঁলোকে যিহেতুকে একেৰাহে পাঁচখন খেল হাৰিছিলে হাৰি জিকিবলৈ পাহৰি থাকিলে পাঞ্জাৱ কিংছ টীমটোৱে তেনেকুৱা অৱস্থাত এইখনো যদি তেওঁলোকে RCBৰ হাতত কেনেবাকৈ হাৰিবলৈ হয় তেন্তে আৰু বাদ দিয়ক এইখন যদি কেনেবাকৈ RCBৰ হাতত হাৰি যায় তেওঁলোকে আৰু সেইফালে নিজৰ হাতত একো নাথাকেগৈ আৰু KKRৰ নিচিনা অৱস্থা হৈ পৰিব যে নিজে জিকাৰ লগত লাষ্টৰখন খেল আৰু এখন খেল বাহিৰত থাকিব ন এখন খেল যদি পাঞ্জাৱে হাৰে তেন্তে বাহিৰত আৰু এখন খেল বাকী থাকিবগৈ তেনেকুৱা অৱস্থাত বাহিৰত এখন খেল বাকী থাকিলে সেইখন তেওঁলোকে যদিও বা জিকে তথাপিও মানে পাছত সেইটো পইণ্টে কামত নিদিব বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব মানে KKRৰ যিটো অৱস্থা হৈ আছে তেনেকুৱা অৱস্থা হৈ যাবগৈ পাঞ্জাৱৰ যদি সেইখন কেনেবাকৈ হাৰিবলৈ হয় গতিকে পাঞ্জাৱৰ কাৰণে ডু অৰ ডাই খেল বাকি RCBয়ে যদি জিকে ধুনীয়াকৈ কোৱালিফাই কৰি যাব কিউ লাগি যাব অফিচিয়েলি বহুত শক্তিশালী স্থিতিত পাই যাবগৈ গতিকে মোৰ বোধেৰে এখন RCBয়ে জিকিব লাগে লাষ্টখন খেল যদি আপোনালোকে চাই সেইখন খেলো তেওঁলোকে যথেষ্ট ভালদৰে জিকিছিলে সুন্দৰভাৱে জিকিছিলে বিৰাট কোহলিৰ শতকৰ সহায়ত গতিকে এইখন খেলো মোৰ মতে জিকিব লাগে পাঞ্জাৱ কিংছৰ হোম গ্ৰাউণ্ড ছেকেণ্ড হোম গ্ৰাউণ্ড ধৰ্মশালাত হ'ব ধৰ্মশালাত কিন্তু পাঞ্জাৱ হাৰিয়ে আছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে মোৰ মতে এইখন RCBয়ে জিকিব নিচিনা লাগিছে মই RCBৰ লগতে গৈছোঁ বাকী নেক্সটখন খেল ৰাতি আছে নিশা বহু দিনৰ মূৰত ৰাজস্থান ৰয়েলছৰ খেল হৈছে দিল্লীৰ হোম গ্ৰাউণ্ডত দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এখন খেল হ'ব এইখনত মোৰ মতে কোৱাটো টান আছে কিন্তু মোৰ মতে এইখনত ৰাজস্থান ৰয়েলছে জিকিব লাগে মোৰ মতে ৰাজস্থান ৰয়েলছ জিকি হয়তো অলপ ভাল স্থিতিলৈ যাবও পাৰে তেনেকুৱা নিচিনা লাগিছে গতিকে ৰাজস্থান আৰু RCB এই দুটা টিমৰ লগতে মই গৈছোঁ কি হয় ৰিজাল্টটো আমি পাছত গম পাম গতিকে দুইখন ভাল খেল দুইখন ইম্পৰ্টেণ্ট খেল নেক্সট যিটো ডে এই দিনা কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ দুখন খেল আছে ডাবল হেডাৰ দুইখনেই গুৰুত্বপূৰ্ণ 3:30 বজাৰ খেলখনো গুৰুত্বপূৰ্ণ 7:30 বজাৰ খেলখনো যথেষ্ট গুৰুত্বপূৰ্ণ খেল বিশেষকৈ পাঞ্জাৱৰ কাৰণে মানে একদম অগ্নি পৰীক্ষাৰ দিন বুলি ক'ব লাগিব ৰাজস্থানৰ কাৰণে কিন্তু পৰীক্ষাৰ দিনেই তেওঁলোকৰ বহুত কেইখন খেল বাকী আছে 3খন খেলমান বাকী আছেগৈ গতিকে তেনেকুৱা অৱস্থাত জিকিব পাৰিলে ভাল ৰাজস্থানকো উইন দৰকাৰ হয় মই যিটো কৈছোঁ যে সকলোকে W লাগে ধামাল চিনেমাখনৰ দৰে সেইটোৱে সকলোকে উইন লাগে বাকী দিল্লী কেপিটেলছ যদি হাৰে ডাইৰেক্ট বাহিৰ হৈ যাব কাইলৈ এতিয়া এনেই দিল্লী কেপিটেলছ পৰি ধৰিয়ে মানে যেনে তেনে বাচি আছেগৈ কিন্তু লাষ্টত গৈ পেলাই বাহিৰ হ'ব দিল্লীটো বাহিৰ হ'বই তেওঁলোকে সিমানটো পইণ্টত সাধাৰণতে উপনীত হ'বগৈ নোৱাৰে অলৰেডি হয়তো বাহিৰ হোৱা নাই দিল্লী এতিয়াও বাহিৰ হোৱা নাই অফিচিয়েলি তেওঁলোকে মেক্সিমাম 14 পইণ্ট পাবগৈ পাৰিব লাষ্ট যদি দুইখন খেল জিকে গতিকে 14 পইণ্টত আকৌ লোকৰ ওপৰত বেছি হেভিলি ডিপেণ্ড কৰিব লাগিব বেলেগ বহুতকেইটা টিমে বহুত কেইখন মেচ হাৰিব লাগিব এখন হাৰিলেও নম্বৰ দুখন হাৰিলে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে যাৰ কাৰণে দিল্লীৰ কেছটো KKRতকৈও বহুত বেয়া হৈ যায় গতিকে KKRৰে যদি অকণমান কিবা এটা আশা আছে দিল্লীৰ কিন্তু তাকো নাই দিল্লী এখন হাৰিব লাগিলে আউট যদি কাইলৈ কেনেবাকৈ দিল্লী হাৰে মোৰ মতে দিল্লী হাৰি যাব কাইলৈ দিল্লী নেক্সট ডে ৰাজস্থানৰ লগত হাৰি যাব নিচিনা লাগিছে গতিকে দিল্লী আউট হ'ব নিচিনা লাগিছে নেক্সট ডে আৰু এটা টিম আউট হ'ব নিচিনা লাগিছে বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ আমি তাৰ নেক্সট ডে খেলবিলাক আমি আকৌ নেক্সট ডে আলোচনা কৰিম খেলৰ পাছত আৰু এটা কথা আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত FIFA বিশ্বকাপৰ বিভিন্ন ধৰণৰ টিমবিলাকৰ ওপৰত আমি বিশ্লেষণ দি আছোঁ কেনেকুৱা হৈছে টিমকেইটা যিহেতুকে FIFA বিশ্বকাপ আৰু এমাহো নাই তাৰ কাৰণে টিমবিলাক ঘোষণা হৈ আছে তাৰ ওপৰত আমি আলোচনা কৰি আছোঁ আপোনালোকে ফুটবল সমৰ্থকসকলে অসমীয়া ভাষাত ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত চাবগৈ পাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ পৰিছোঁতে মই বিদায় মাগিছোঁ ধন্যবাদ